অসমীয়া জাতীয় জীৱনক ঐশ্বৰ্যশালী কৰোতা তথা লোক সাহিত্যৰ এটি নতুন ধাৰাৰ সূচনাকাৰী হজৰত শাহ মিৰাণ আজান পীৰ দৰগাহ শৰীফৰ শনিবাৰৰ পৰা দুদিনীয়াকৈ বাৰ্ষিক অধিৱেশন আৰু জিয়াৰত অনুষ্ঠানৰ আয়োজন কৰা হৈছে শিৱসাগৰ ঐতিহাসিক হৰাগুৰি চাপৰিত থকা মহান পীৰজনাৰ সমাধিস্থলীত হ'ব লগা বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আসমানরে পানি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মই অসমত প্ৰসাৰতা লাভ কৰা সময়তে আজান ফকীৰে অসমৰ কৃষ্টি সংস্কৃতি গভীৰভাৱে অধ্যয়ন কৰি মনে প্ৰাণে বিশুদ্ধ অসমীয়া হৈ ৰচনা কৰিছিল অসমীয়া লোক সংস্কৃতিৰ অমূল্য সম্পদ জিকিৰ চকুৰে ভকতৰ সৈতে জিকিৰ গাই ফুৰা আজান ফকীৰৰ মহাত্মা উপলব্ধি কৰি আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বৰ্তমান শিৱসাগৰ জিলাৰ দিখৌ দৰিকাৰ ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলী হৰাগুৰি চাপৰিতে দেৱাক উপাধি প্ৰদানেৰে মঠ স্থাপন কৰি আজান ফকীৰ চাহাবক থাকিবলৈ দিছিল এই হৰাগুৰি চাপৰিতে ভকতৰ সৈতে জিকিৰ পৰিৱেশন কৰি সমন্বয়ৰ বাণী বিলোৱা আজান ফকীৰে ইহ সংজ্ঞা ত্যাগ কৰিছিল শংকৰ আজানৰ দেশ অসমত আজান পীৰৰ সমাধিস্থলী এতিয়া হিন্দু মুছলমানৰ মিলনভূমিত পৰিণত হৈছে বৰ্তমান হিন্দু ধৰ্মাৱলী লোকসকলৰ বসতিস্থলত থকা মহান পীৰজনৰ এই সমাধিস্থলীলৈ জাতি ধৰ্ম নিৰ্বিশেষে দেশী বিদেশী বহুতো ভক্তমান ৰাইজৰ সমাগম ঘটিছে জানপীৰ মুখতেই মই আছো আজি বছৰ বছৰ ধৰি ইয়াত কিন্তু ধৰ্মপৰায়ণ ঢেৰ বিভিন্ন জাতি আহে হিন্দু মুছলমানৰ ইয়াত কোনো পাৰ্থক্য নাই আৰু সকলো ইয়াত মিলিজুলি মানে ঈশ্বৰৰ নাম চৰ্চা কৰা হয় বৰ অসমৰ সমন্বয়ৰ প্ৰতীক হজৰত শাহ মিৰাণ অথবা আজান ফকীৰৰ সমাধিস্থল ঐতিহাসিক হৰাগুৰি চাপৰিত প্ৰতি বছৰৰ দৰে এইবোৰো আয়োজন কৰিছে বাৰ্ষিক অধিৱেশন আৰু জিয়াৰতৰ অনুষ্ঠান দৰগাহৰ চাৰিসীমাৰ পকীবেৰা নিৰ্মাণ হৈছে ৰান্ধনীশাল নিৰ্মাণ কৰা হৈছে অজুখানাও সম্পূৰ্ণ কৰা হৈছে আমি ভাবিছোঁ যে সুদূৰ বাগদাদৰ পৰা ইতিপূৰ্বে দৰ্শনাৰ্থী আহিছে ইয়ালে আৰু আমি ভাবিছোঁ যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা সহস্ৰাধিক দৰ্শকৰ ভক্ত ৰাইজৰ ইয়াত সমাগম হ'ব শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসমৰ আধ্যাত্মিক সাংস্কৃতিক জগতখনক জীপাল কৰি তোলা আজান পীৰ দৰগাহ শৰীফতে অনুষ্ঠিত হ'ব বাৰ্ষিক অধিৱেশন জিয়াৰত ইতিমধ্যে স্থানীয় ৰাইজ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে শ্ৰমদান কৰি সহস্ৰাধিক ভকতক আদৰিবৰ বাবে সাজু কৰি তুলিছে হৰাগুৰি চাপৰি অধিৱেশন উপলক্ষে প্ৰথম দিনা বকুলবন বঁটা বিজয়ী কেৰিমতদ্দিন আহমেদৰ সঞ্চালনাত সৰু অসম ভিত্তিক জিকিৰ প্ৰতিযোগিতা আৰু সন্ধ্যা মিলাদে মেহফিল অনুষ্ঠিত হ'ব দেওবাৰে মুকলি সভাৰে অনুষ্ঠানৰ সামৰণি পৰিব মোৰ মনত ভেদভাৱ নাই ও আল্লাহ মোৰ মনত ভেদভাৱ নাই হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ 17শ শতিকাত সুদূৰ বাগদাদৰ পৰা অহা হজৰত শাহ মিৰাণ ওৰফে আজান ফকীৰ চাহাবে এনেদৰেই বৰ অসমত সম্প্ৰীতিৰ বীজ ৰোপণ কৰিছিল শিৱসাগৰৰ ঐতিহাসিক এই হৰাগুৰি চাপৰিতে মহান পীৰগৰাকীয়ে জীৱনৰ অন্তিম সময় অতিবাহিত কৰিছিল আজান ফকীৰ চাহাবৰ এই সমাধিস্থলীতে 1949 চনৰ পৰা প্ৰতি বছৰে বাৰ্ষিক অধিৱেশন আৰু জিয়াৰত অনুষ্ঠিত হৈ আহিছে দৰগাহস্থলীত অহা শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা জিয়াৰতৰ অনুষ্ঠানত দেশ বিদেশৰ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিব বুলি পৰিচালনা সমিতিয়ে আশা প্ৰকাশ কৰিছে কেমেৰা পাৰ্চন লুইট চলিয়াৰ সৈতে মই অতনু বৰা নিউজ লাইভ শিৱসাগৰ